নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি বহুদিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো উন্মেষ পাঠ্যপুথিৰ সপ্তম পাঠ তপনৰ কথা। তপনৰ কথা তোমালোকে ছবিত দেখিছা, দুজন ল'ৰা, সেই দুজনৰ ল'ৰাৰ বিষয়ে লিখা আছে। তাৰে এজন ল'ৰা তপন আৰু আনজন ল'ৰা হ'ল ঋতুৰাজ। এই দুজনৰ বিষয়ে লিখা আছে পাঠটোত। মানুহে ডাইৰেক্ট নকৈ কেনেকৈ বুদ্ধিৰে নিজৰ বিচৰা বস্তু এটা পাব পাৰি, সেই কথাটোকে ইয়াত বুজোৱা হৈছে। ইয়াত লিখা হৈছে যে আমি আনৰ কোনো ক্ষতি নকৰাকৈ, আনক ডাইৰেক্ট নোকোৱাকৈ আমি যদি নিজৰ মগজু অকণমান খটুৱাই বুদ্ধিৰে কৰিব জানো, তেতিয়াহ'লে নিজে বিচৰাটো পাব পাৰোঁ। এই ভাৱটোৱে ইয়াতে ফুটি উঠিছে। একেবাৰে চমুকৈ মই পাঠটোৰ কথা কৈছোঁ যে তপনৰ ঘৰত ঋতুৰাজ ফুৰিবলৈ আহিছিলে। তপনৰ মাকে ঋতুৰাজক যথেষ্ট মৰম কৰিছিলে। কিবা ভাল বস্তু থাকিলে বা মাছ ডোখৰ যদি ফিচা ডোখৰ থাকে, তেতিয়া ভাল ডোখৰ ঋতুৰাজক দিছিলে, বা গাখীৰ যদি শেষ হয় অকণমান থাকে সেইটো ঋতুৰাজক দিছিলে। আৰু এই কথাত তপনে অকণমান বেয়া পাইছিলে। আকৌ আনফালে ভালো পাইছিলে তপন ঋতুৰাজ অহাত, যে খেলৰ লগ এটা হয় বা কেৰম লুডু একেলগে খেলিব পায়, ফুৰিবলৈ যাব পাৰে, এইটো এনেকুৱা ক্ষেত্ৰত তপনে ভাল পাইছিলে। এদিন তপনৰ মাকে ক'ৰবালৈ ওলাই গ'ল আৰু তপনক ক'লে যে ডাঙৰ কেক টুকুৰা যেন ঋতুৰাজক দিয়ে, মানে কেক থৈ দিছিলে আৰু সেই ডাঙৰ ডোখৰ ঋতুৰাজক দিবলৈ কৈছিলে। সেই তেতিয়া তপনে বুদ্ধিৰে এনেকুৱা কাম কৰিলে যে ডাঙৰ কেক টুকুৰা ঋতুৰাজে নিজেই স্বইচ্ছাই তপনক দিলে আৰু তপনে ডাঙৰ কেক টুকুৰা খালে। সেই কথাখিনিকে পাঠটোত লিপিবদ্ধ কৰা হৈছে। আহা আমি এতিয়া প্ৰশ্নৰ উত্তৰলৈ যাওঁ। ১ নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰশ্নটো হ'ল, চোৱা, ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে: তপনৰ মাহীয়েক, তপনৰ মাক, তপনৰ মাহীয়েকৰ পুতেক, জোচেফ ছাৰ। উত্তৰটো হ'ব তপনৰ মাহীয়েকৰ পুতেক। যে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ তপনৰ মাহীয়েকৰ পুতেক আহিছিল। তাৰপিছত 2 নম্বৰটো চোৱা, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? প্ৰশ্নটো চোৱা 2 নম্বৰ আকৌ, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? আকৌ অপশ্যন 4টা দিছে, কিতাপত আছে যে ভদ্ৰলোক হোৱাৰ জ্ঞান দিয়াৰ বাবে, মনে বিচৰা বস্তুটো পাবৰ বাবে, ঋতুৰাজক মূৰ্খ সজাবৰ বাবে, মাকৰ পৰা বেছিকৈ মৰম পাবৰ বাবে। উত্তৰটো হ'ব মনে বিচৰা বস্তুটো পাবৰ বাবে। যে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? উত্তৰ মনে বিচৰা বস্তুটো পাবৰ বাবে। 2 নম্বৰ, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তোমালোকক এইটো তোমাৰ ফ্ৰেণ্ডছৰ লগত, বন্ধুৰ লগত আলোচনা কৰি ক'ব দিছে যে দ্বিতীয় প্ৰশ্নৰ উত্তৰটো, এই যে মনে বিচৰা বস্তুটো পাবৰ বাবে, সেইটো কিয় ভাবিছা? উত্তৰ চোৱা, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল কাৰণ সি নিজে ডাঙৰ কেকৰ টুকুৰাটো খাবলৈ বিচাৰিছিল। সেয়েহে সি ভদ্ৰ মানুহ হোৱাৰ কথা কৈ ঋতুৰাজক সৰু টুকুৰা ল'বলৈ উদ্বুদ্ধ কৰিছিল, যাতে সি নিজে ডাঙৰ টুকুৰাটো খাব পাৰে। সেয়েহে এইটো উত্তৰ শুদ্ধ। যে ঋতুৰাজৰ মাকে দি যোৱা কেকৰ ডাঙৰ টুকুৰাটো তপনে খাব বিচাৰিছিলে আৰু তপনে বুদ্ধিৰে এনেকৈ ঋতুৰাজক বুজাইছিলে যে ঋতুৰাজে নিজে কেকৰ ডাঙৰ টুকুৰাটো তপনক খাবলৈ দিছিলে। গতিকে সেইটোৱে উত্তৰ, যে মনে বিচৰা বস্তুটো পাবৰ বাবে। সেয়েহে এইটো উত্তৰ শুদ্ধ। এতিয়া 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নটো হ'ল, তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা। ইয়াতে মেঘ এটুকুৰা দেখুওৱা হৈছে আৰু মেঘ এটুকুৰাৰ ভিতৰত কিছুমান শব্দৰ অৰ্থ দিয়া আছে আৰু আমাক ইয়াতে শব্দ দিছে। এই শব্দবোৰৰ অৰ্থ এই মেঘ টুকুৰাৰ ভিতৰত আছে।
এতিয়া এই মেঘ টুকুৰাৰ ভিতৰৰ পৰা শব্দৰ অৰ্থবোৰ বাছি উলিয়াব লাগে। যে মেজ মানে কি? মেজৰ অৰ্থ হ'ল লিখা পঢ়া কৰা বা খোৱা ওখ সুৰা লগোৱা পীড়া সদৃশ আচবাব। গতিকে ইয়াৰ উত্তৰটো ইয়াত লিখিব লাগিব। তাৰপিছত চোৱা ফিচা কি? যে মাছৰ পিছৰ অংশ, ইয়াতে লিখিব লাগিব। ঢাকোন মানে সাফৰ, এই সাফৰটো ইয়াত লিখিব লাগিব। তাৰপিছত ভদ্ৰ শব্দৰ অৰ্থ হ'ল ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। আমি পালো মেজ, ফিচা আৰু ঢাকোন, ভদ্ৰ শব্দৰ অৰ্থ। তোমালোকে এনেকৈ লিখিবা। 4 নম্বৰ প্ৰশ্ন হ'ল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক, তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? প্ৰশ্নটো সুধিছে তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিলে? তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। তাৰপিছত চোৱা খ, তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? উত্তৰটো হ'ল ঋতুৰাজ। আমি পাঠটোত পাইছোঁ তপনৰ মাহীয়েকৰ পুতেকৰ নাম হ'ল ঋতুৰাজ, যি আলহী খাব আহিছিলে বন্ধত। গ, ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল? যে তপনহঁতক যে ভদ্ৰ মানুহ হোৱাৰ উদাহৰণ দিছিলে, সেই উদাহৰণ কোনে দিছিলে? উত্তৰ জোচেফ ছাৰে। ঠিক আছে, জোচেফ ছাৰে ভদ্ৰ হোৱাৰ উদাহৰণ দিছিলে। ঘ, ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু? ঋতুৰাজ তপনতকৈ সৰু আছিলে, সেইটো সুধিছে যে কিমান সৰু আছিলে? উত্তৰ 2 মাহ সৰু। তাৰপিছত চোৱা তপনৰ কথা পাঠটিৰ লেখক কোন? আমি যে পাঠটি পঢ়ি আছো, প্ৰশ্ন উত্তৰ লিখি আছো, এই পাঠটিৰ লেখকৰ নাম কি? উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ঠিক আছে, উত্তৰটো তোমালোকে লিখি ল'বা যে উত্তৰ হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 5 নম্বৰ প্ৰশ্ন চোৱা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। মানে এতিয়া আৰু কিছুমান প্ৰশ্ন দিছে, এইটো আলোচনা কৰি লিখিবলৈ দিছে, অলপ দীঘল হ'ব। উত্তৰ, তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়? মানে 2টা চৰিত্ৰ দেখুৱাইছে আমাক পাঠটোত, আৰু এই পাঠটোত ঋতুৰাজ আৰু তপনৰ ভিতৰত তোমাৰ কোনটো ভাল লাগিছে সেইটো ক'বলৈ দিছে, মানে লিখিবলৈ দিছে। উত্তৰটো চোৱা, তপন আৰু ঋতুৰাজৰ মাজত যে উত্তৰ, ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল কাৰণ সি নম্ৰ, ভদ্ৰ আৰু আত্মত্যাগী আছিল। ডাঙৰ কেক টুকুৰা সি নিজে নেখাই তপনক খাবলৈ দিছিল। সি সদায় তপনৰ প্ৰতি সদাচাৰ দেখুৱাইছিল। যে ঋতুৰাজে নম্ৰ আছিল, ভদ্ৰ আছিল আৰু আত্মত্যাগী আছিল, মানে ত্যাগ কৰিব পাৰিছিলে, যাৰ ফলত সি নিজে নেখাই সেই কেক টুকুৰা সি তপনক খাবলৈ দিছিল। গতিকে উত্তৰটো পালেও যে তপন আৰু ঋতুৰাজৰ ভিতৰত ঋতুৰাজৰ চৰিত্ৰটো বেছি ভাল লাগিল। ঠিক আছে, লিখি ল'বা উত্তৰটো। খ, তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ 2টা উদাহৰণ দিছিল। সেই উদাহৰণ 2টাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয়, আৰু যদি নহয় কিয় নহয়? যে উত্তৰ দিছিলে যে তপনে 2টা উদাহৰণ দিছিলে, আৰু সেই উদাহৰণ 2টা তুমি সেইটো তপনৰ লগত একমত হয়নে? যদি হয় কিয়, আৰু যদি নহয় কিয়? উত্তৰটো হ'ল চোৱা, হয় মই একমত, কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে, আনৰ বাবে ত্যাগ কৰে, তেনেহ'লে সমাজত সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্ৰতা প্ৰকাশ পায়। যি 2টা উদাহৰণ দিছিল তাৰ লগত একমত হয়। মানুহে যদি আনে কি বিচাৰে, আনে কি ভাবে, সেইটোক যদি অগ্ৰাধিকাৰ দিয়ে, তেতিয়াহ'লে আনৰ বাবে যদি ত্যাগ কৰে, তেনেহ'লে সমাজত তেওঁৰ সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্ৰতা প্ৰকাশ পায়, মানুহে তেওঁক ভাল পায়। তাৰপিছত চোৱা গ, তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া, যে ভাল কৰিলে নে বেয়া কৰিলে ডাঙৰ টুকুৰাটো খাই। এতিয়া যুক্তি দিব দিছে। সপক্ষে যুক্তি, সি বিচৰা বস্তুটো লাভ কৰিবলৈ এক ধূৰ্ততা প্ৰয়োগ কৰিছিল, যিটো বুদ্ধিকেই চিনায়। মানে বস্তু এটা বিচাৰিছিলে আৰু তাত সি তাৰ বুদ্ধি
বুদ্ধি খটুৱাইছিলে, সি ধূৰ্ততা প্ৰয়োগ কৰিছিলে আৰু সেইটো এটা বুদ্ধি। গতিকে ইয়াত কাৰো একো ক্ষতি হোৱা নাই। তাৰপিছত চোৱা বিপক্ষে যুক্তি হ'ল সি আনক ভদ্ৰতা শিকাই নিজে ভদ্ৰতা নেদেখুৱাই নিজৰ স্বাৰ্থ পূৰণ কৰিলে, যি ভৱিষ্যতৰ বাবে ভাল আচৰণ নহয়। বিপক্ষে হ'ল যে সিটো আনক ভদ্ৰতা শিকালে যে কেনেকৈ ত্যাগ কৰিব লাগে, কিন্তু সি নিজে ত্যাগ নকৰিলে। ঋতুৰাজে যেতিয়া তাক ডাঙৰ কেক টুকুৰা দিছিলে সিটো সেইডোখৰ বা সেই কেক টুকুৰা খাই পেলালে, সেইটো ঋতুৰাজক নিদিলে। গতিকে এই যে নিজৰ স্বাৰ্থ, এইটো নিজৰ স্বাৰ্থ পূৰণ কৰিলে, এইটো ভৱিষ্যতৰ বাবে ভাল আচৰণ নহয়। ঠিক আছে, সপক্ষে আৰু বিপক্ষেটো বুজি পালা। এতিয়া ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন? ঋতুৰাজে কেক টুকুৰা যদি খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন? উত্তৰ: ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেতিয়া হয়তো তপনে নিজৰ কৌশল সফল কৰিব নোৱাৰিলেহেঁতেন। হয়তো উপায়হীন হৈ তপনে সৰু কেক টুকুৰা খালেহেঁতেন, অথবা তপন আৰু ঋতুৰাজৰ মাজত সামান্য মনোমালিন্য হোৱাৰ সম্ভাৱনা আছিল। যে কি ঋতুৰাজে যদি মানা কৰি দিলেহেঁতেন সৰু কেক টুকুৰা খাবলৈ, তেতিয়া তপনৰ যি কৌশল সেইটো সফল হ'ব নোৱাৰিলেহেঁতেন। ঋতুৰাজে হয়তো সেই সৰু কেক টুকুৰা তপনে খাব লগা হ'লহেঁতেন। মাকে যেনেকৈ কৈ গৈছে তপনে খাব লগা হ'লহেঁতেন। আকৌ তাৰ উপৰিও ঋতুৰাজ আৰু তপনৰ মাজত সামান্য মনোমালিন্য হোৱাৰ সম্ভাৱনা আছিল। দুইটাৰ মাজত অকণমান সম্পৰ্কটো বেয়া হোৱাৰ পিনে ঢাল খালেহেঁতেন। ঠিক আছে, বুজি পাইছে এইখিনি? 6 নম্বৰ প্ৰশ্ন চোৱা, কোনে কাক আৰু কিয় কৈছিল লিখা আছে। কিছুমান সংলাপ আছে, সেই সংলাপটো কোনে কৈছিল, কাক কৈছিল, কিয় কৈছিল। ইয়াতে দুটুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি। এই কথাখিনি কোনে কৈছিলে, কাক কৈছিলে, কিয় কৈছিলে? উত্তৰ হ'ল এই কথাখিনি তপনৰ মাকে তপনক কৈছিল। কাৰণ ঋতুৰাজ তেওঁলোকৰ আলহী আছিল আৰু মাকে ঋতুৰাজক বেছি মৰম কৰিছিল, সেয়েহে ঋতুৰাজক খাবলৈ দিয়াৰ কথা তপনক কৈছিলে, যাতে ডাঙৰ কেক টুকুৰা ঋতুৰাজক দিয়ে। ঠিক আছে, এতিয়া চোৱা, তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা, তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। এই কথাখিনি কোনে কাক কৈছিলে? উত্তৰ হ'ল এই কথাখিনি তপনে ঋতুৰাজক কৈছিল। কাৰণ তপনে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ঋতুৰাজক ভদ্ৰতাৰ প্ৰশংসা কৰিছিল। যেতিয়া ঋতুৰাজে ডাঙৰ কেক টুকুৰা তপনক দিলে, তেতিয়া তপনে এই কথাখিনি কৈছিলে, সেই ভদ্ৰতাৰ প্ৰশংসা কৰিছিলে। তপনৰ স্বাৰ্থ পূৰণ হ'ল, তপনে ডাঙৰ কেক টুকুৰা খাবলৈ পালে, গতিকে তেতিয়া ঋতুৰাজক এনেদৰে প্ৰশংসা কৰিছিল। 7 নম্বৰ চোৱা, ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে, কাৰণবোৰ তলত দিয়া তালিকাখনত লিখা। যে ঋতুৰাজ যেতিয়া তপনৰ ঘৰলৈ আহে তেতিয়া তপনৰ কিয় ভাল লাগে আৰু কিয় বেয়া লাগে, সেই উত্তৰটো লিখিব লাগে। তাৰে তালিকা দিয়া আছে, তালিকাখন চোৱা। যে ভাল লগা কাৰণ হ'ল কথা পাতিব পাৰে, ফুৰিবলৈ যায় তপনৰ লগত, ঋতুৰাজ আৰু তপন একেলগে ফুৰিবলৈ যাব পাৰে, তপনৰ কথা পতা লগ এটা হয়, লুডু আৰু কেৰম খেলিবলৈ সংগী থাকে। ঠিক আছে, আকৌ বেয়া লগা কাৰণ হ'ল মাকে ঋতুৰাজক বেছি মৰম কৰে, গাখীৰ কম হ'লে তপনে নাপায়, মাছ বিলাবৰ সময়ত বেয়া অংশ পায়। এইকেইটা হ'ল ভাল লগা আৰু বেয়া লগাৰ কাৰণ। এতিয়া এই যে ক অংশৰ লগত খ অংশৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ মিলাব লাগে। ইয়াতে মই মিলাই দিছোঁ, মানুহৰ লগত জন হ'ব, পাতৰ লগত খিলা হ'ব, ছোৱালীৰ লগত জনী হ'ব, বেঞ্চৰ লগত খন হ'ব, পেঞ্চিলৰ লগত ডাল হ'ব, কেকৰ লগত টুকুৰা হ'ব, ঘৰৰ লগত টু হ'ব। ইয়াতে আছে, তোমালোকে লিখি ল'বা। এতিয়া চোৱা আকৌ যে তলত দিয়া বাক্যকেইটাৰ আজ দিয়া পদবোৰত কি বিভক্তিৰ চিন ব্যৱহাৰ হৈছে লিখা। ইয়াতে বিভক্তিৰ চিন ব্যৱহাৰ হোৱা লিখিব লাগে।
ক নম্বৰ, বিমানে অমল আৰু দীপুৰ সৈতে খেলপথাৰখন পৰিষ্কাৰ কৰিলে। যে খেলপথাৰখন পৰিষ্কাৰ কৰিলে বিমানে অমল আৰু দীপুৰ লগত মিলি। ইয়াতে বিমানে কি বিভক্তিৰ চিন যোগ হৈছে? উত্তৰ হ'ল প্ৰথমা বিভক্তি এ চিন ব্যৱহাৰ হৈছে, বিমানে। আকৌ চোৱা, খেলপথাৰখনত সিহঁতে ফুটবল খেলে। ইয়াত দুটা শব্দ দিছে যে খেলপথাৰখনত, আকৌ সিহঁতে। উত্তৰ হ'ল খেলপথাৰখনত সপ্তমী বিভক্তি ত আৰু সিহঁতে শব্দটোত প্ৰথমা বিভক্তি এ চিন ব্যৱহাৰ হৈছে। গধূলি সময়ত সিহঁত ঘৰলৈ উভতি আহিল। ইয়াতো দুটা শব্দ দিছে, সময়ত আৰু ঘৰলৈ। গতিকে সপ্তমী বিভক্তি ত, সময়ত সপ্তমী বিভক্তি ত আৰু ঘৰলৈ শব্দটোত চতুৰ্থ বিভক্তি লৈ। ঠিক আছে, সপ্তমী আৰু চতুৰ্থী ত আৰু লৈ চিন ব্যৱহাৰ হৈছে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে প্ৰশ্ন উত্তৰবোৰ বুজি পাইছা। যদি কিবা বুজি পোৱা নাই কমেণ্টৰ জৰিয়তে মোক জনাবা। আজিলৈ ইমানেই, ধন্যবাদ।